নমস্কাৰ বিজনেছ লাইন এডমিশ্যনত মই নিৰঞ্জন বৰ্মন আপোনালোকক স্বাগতম জনাইছোঁ। তো আজিৰ ভিডিঅ'টো সম্পূৰ্ণ চাব, স্কিপ নকৰিব। মোৰ মোবাইল নম্বৰ এড্ৰেছ কমপ্লিট আপোনালোকে পাব আৰু অল অসম ডেলিভাৰী দিয়াৰ সুবিধা আছে, কিন্তু কিমান পিচ ল'ব লাগিব নালাগে সেইটো সম্পূৰ্ণ জনাম আপোনালোকক। তো এইবিলাক হৈছে চিল্কি কুকুৰা চৰাই। তো বৰ্তমান আছে কেজত ৰাখিলে ইয়াৰ শ্ব'টো বেছি ভাল হয়, দেখাত ভাল লগা মৰম লগা বেছি হয়, মানে নোমবিলাক পূৰা চিলচিলীয়া হৈ থাকে আৰু বাহিৰত এৰি দিলে অলপ লেতেৰা দেখা পায়। বাহিৰতো আছে, আমাৰ 3টা ভাগত ৰখা আছে কমপ্লিট আপোনালোকক দেখুৱাম। তো সৰু পোৱালিও আছে বৰ্তমান। এইখিনি হৈছে একেবাৰে সৰু পোৱালি, এইটো বয়স আজি 3 দিন। তো এইবিলাক এইটো নানা ধৰণৰ কালাৰ মিক্স আছে। এইবিলাক হৈছে চিল্কি। ইয়াত কিন্তু পলিচ কেপ, তাৰপিছত বেলেগ কুকুৰা নাই। আমাৰ লগত পলিচ কেপ আছে, চিল্কি আছে, ব্ৰহ্মা ক্ৰছ আছে। এইবিলাক আপোনালোকক দেখুৱাম ভিডিঅ'টো লাষ্টত, ভিডিঅ'টো সম্পূৰ্ণ চাব। তো পোৱালিও যদি লাগে যোগাযোগ কৰিব পাৰে, অল অসম ডেলিভাৰী দিয়াৰ সুবিধা আছে, কিন্তু কোৱাণ্টিটি অলপ বেছিকৈ ল'ব লাগিব। অসমৰ যিকোনো জেগা দিব পাৰিম। আৰু ইয়াত আমাৰ বাহিৰত ৰখা আছে চিল্কি আছে, পলিচ কেপ আছে, ইয়াত লোকেলো আছে, ওলটা পাখাও আছে। ওলটা পাখা কমপ্লিট শেষ, বৰ্তমান 2 পিচে আছে এভেইলেবল। এইটো কলাৰটো দেখা পাইছে, এইটো হৈছে ওলটা পাখা। তাৰপিছত ব্ৰহ্মা ক্ৰছ আছে, সন্মুখত দেখা পাইছে ব্ৰহ্মা ক্ৰছ। এইটো আছে চিল্কি, পিছত আছে লোকেল। এইবিলাক চব বাহিৰত এৰি দিয়া আছে। ইয়াৰ বয়স 4 মাহ পাৰ হৈছে, মানে এইবিলাকো যেতিয়া কণী পৰা সময় হ'ব তেতিয়া আমি আৰু বন্ধ কৰি দিম ইয়াক। তো ডাঙৰো যদি লাগে যোগাযোগ কৰিব পাৰে, ডাঙৰো দিব পৰা সুবিধা আছে, কিন্তু কমচে কম যদি 10 পিচ লয় তেতিয়াহ'লে ডাঙৰবিলাক দিব পৰা আছে। ইয়াত পলিচ কেপো আছে, চিল্কি আছে। এইটো পলিচ কেপৰ নোমবিলাক মূৰত অলপ বেছি হয়। তো চিল্কি আছে, একদম পাতল নোম থকা এইবিলাক চিল্কি। চাওক চিল্কি ইমান ধুনীয়া দেখাত, কিন্তু বাহিৰত এৰি দিলে অলপ লেতেৰা হয়, কিন্তু কেজত ৰাখিলে বেছি ভাল, সৌন্দৰ্যটো বাঢ়ি যায়। তো যিহেতু আমি বিজনেছ আগৰত পালন কৰি আছোঁ, এইবিলাক আমাৰ কমপ্লিট বাহিৰতে এৰি দিয়া আছে, ইয়াৰ পৰা বিক্ৰীও কৰি আছোঁ। তো যদি কাৰোবাক ঘৰতে পোহাৰ কাৰণে লাগে 2-4 পিচ, তথাপিও যোগাযোগ কৰিব। কমকৈ ল'লে মানে খৰচাটো বেছি হয়, ডেলিভাৰী খৰচাটো বেছি পৰি যায়। আৰু অসমৰ যিকোনো জেগাতে ডেলিভাৰী দিব পাৰিম, অল অসম। মেইন মানে বাছ ষ্টেণ্ডলৈকে, কোনোবাই যদি মেইন বাছ ষ্টেণ্ডৰ পৰা বা ISBTৰ পৰা যদি বেছি দূৰত হয় তেতিয়াহ'লে অসুবিধা হ'ব। যদি আপোনালোকে মেইন বাছ ষ্টেণ্ড বা ISBTলৈকে আহিব পাৰে তেতিয়াহ'লে দিব পৰা সুবিধা আছে। যদি লাগে যোগাযোগ কৰিব। ধন্যবাদ।